নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 ডিচেম্বৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, ভাৰতৰ মুছলমানৰ বাবে এটা ডাঙৰ খবৰ ঘোষণা কৰিছে মোদী ডাঙৰীয়াই। মুছলমানৰ বাবে ভাৰতৰ মাটি জান্নাতৰ দৰে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু মুছলমানৰ বাবে ভাৰতৰ মাটি স্বৰ্গতকৈ কম নহয় বুলি মন্তব্য কৰিছে। ভাৰতৰ মুছলমানৰ বাবে সুৰক্ষিত দেশ বুলি ভাৰতক মন্তব্য কৰা হৈছে। আৰু ভাৰতক মুছলমানৰ বাবে এটা সুৰক্ষিত দেশ বুলি মন্তব্য কৰিছে। মুছলমানসকলে ভাৰতত নিজকে অসুৰক্ষিত বুলি ভাবিব নালাগে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাৰতত কোনো বৈষম্য নাই। লগতে পাৰ্চীসকলেও ভাৰতে বিচাৰি পাইছে আটাইতকৈ সুৰক্ষিত স্থান, আৰু যিসকলে সন্দেহ কৰে তেওঁলোক ভুল প্ৰমাণিত হ'ব বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুছলমান ভাৰতত অতি সুৰক্ষিত, অন্য ৰাষ্ট্ৰসমূহে মুছলমানৰ ওপৰত বহু উৎপীড়ন চলি আছে বুলি মন্তব্য কৰিছে। হয় বন্ধু-বান্ধৱীসকল, আচলতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো মন্তব্য কৰিছে, আচলতে আৰু বাকী যিসমূহ ৰাষ্ট্ৰ আছে সেইসমূহ ৰাষ্ট্ৰত আচলতে উৎপীড়ন চলি আহিছে নেকি, ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? লগতে একাংশ দেশত মুছলমান মহিলাও নিৰ্যাতনৰ বলি হৈ আহিছে, কিন্তু ভাৰতত মুছলমান মহিলা নিৰ্যাতনৰ বলি হোৱা নাই। ভাৰতত অতি নিৰাপত্তাভাৱে আছে মুছলমান মহিলাসকলে। ভাৰতত সম অধিকাৰ লাভ কৰি আহিছে মুছলমানসকলে। ভাৰতত অতি শান্তিৰে বসবাস কৰি আছে প্ৰত্যেকজন মুছলমান লোকে। ভাৰতত বাহিৰে আন ঠাইত এইবাৰ সুৰক্ষিত নহয় মুছলমান বুলি মন্তব্য কৰিছে। হয় বন্ধু-বান্ধৱীসকল, ভাৰতৰ বাহিৰত যিসকল মহিলা অথবা মুছলমানসকল আছে সেইসকলে সুৰক্ষিত নহয় নেকি? লগতে কৈছে আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকতত ফাইনেন্সিয়েল টাইমত এই মন্তব্য প্ৰদান কৰিছে। হয় বন্ধু-বান্ধৱীসকল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিকেইটা মন্তব্য কৰিছে আপোনালোকে কি ক'ব? আচলতে আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকতত ফাইনেন্সিয়েল টাইমছত এটা ডাঙৰ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আচলতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিকেইটা মন্তব্য কৰিছে, যদি আপোনালোকৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজমল ছুপাৰ 40 আজমল হাস্পাতালৰ নামত মানুহক ঠগি আছে বদৰুদ্দিন আজমল। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ। এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈ আহিছে। এগৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা লাখ লাখ টকা ফিজ লয় বদৰুদ্দিন আজমলে। আচলতে একগৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা লাখ লাখ টকা বদৰুদ্দিন আজমলে ফিজ লয় নেকি হাস্পাতাল বনায় মানুহক লুটি আছে বদৰুদ্দিন আজমলে। বদৰুদ্দিনৰ হাস্পাতাল গ'লেও চিকিৎসাৰ নামত লাখ লাখ টকা খৰচ হয়। বদৰুদ্দিন আজমলে নিজেই বাহিৰত চিকিৎসা কৰে আৰু নিজৰ হাস্পাতালত কিয় চিকিৎসা নকৰে? বদৰুদ্দিন আজমলে কেৱল ক্ষমতা চিনি পায়, কাৰো প্ৰতি মৰম নাই বদৰুদ্দিন আজমলৰ। বদৰুদ্দিন আজমলৰ বাবে অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিলে আৰু আজমলে ৰাইজক জৰা ফুকা পানী খুৱাই আছে বুলি মন্তব্য কৰিছে। আৰু কংগ্ৰেছ চৰকাৰ হ'লে আল্লাৰ ঘৰৰ পানী খুৱাব ৰাইজক। বদৰুদ্দিন আজমলক থকা সৰকা এইবাৰ বিধায়ক ৰকিবুল হুছেইনে। হয় বন্ধু-বান্ধৱীসকল, বিধায়ক ৰকিবুল হুছেইনে যিকেইটা মন্তব্য কৰিছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে, ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আন এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে। ৰাজ্যৰ কোটি কোটি জনতাৰ বাবে 3টা ডাঙৰ খবৰ, আৰু প্ৰতিটো পৰিয়ালক দিয়া হ'ব 200 ইউনিটকৈ বিনামূলীয়াকৈ বিদ্যুৎ। হয় বন্ধু-বান্ধৱীসকল, অসমৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ। কিয়নো 1200 টকা নহয়, মাত্ৰ 500 টকাতে প্ৰতিটো পৰিয়ালক দিয়া হ'ব ৰন্ধন গেছৰ চিলিণ্ডাৰ, আৰু 2টা উপহাৰ দিব কংগ্ৰেছ চৰকাৰে। লগতে কৈছে ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীক প্ৰতিমাহে দিয়া হ'ব নিবনুৱা ভাত্তা, আৰু প্ৰতিমাহে বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব নিবনুৱা ভাত্তা। আৰু বৃহৎ ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ৰাজ্যৰ কোটি কোটি জনতাৰ বাবে 3টা ডাঙৰ খবৰ কংগ্ৰেছ চৰকাৰ। হয় বন্ধু-বান্ধৱীসকল, অসমত কংগ্ৰেছ চৰকাৰ হ'লে এইকেইটা 3টা উপহাৰ দিব কংগ্ৰেছ চৰকাৰে। বন্ধু-বান্ধৱীসকল, কংগ্ৰেছ চৰকাৰে যি 3টা ডাঙৰ ঘোষণা কৰিছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5টা ডাঙৰ ঘোষণা। আন এটা ডাঙৰ খবৰ এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ। কিয়নো ৰাজ্যত অব্যাহত থাকিব নিযুক্তিৰ প্ৰক্ৰিয়া, আৰু 2024ত 30,000 যুৱক যুৱতীক চাকৰি দিয়া হ'ব বুলি মন্তব্য কৰিছে চৰকাৰী চাকৰিক লৈ। আন এটা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2024ত
30,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিব লগতে 30,000 চৰকাৰী নিযুক্তিৰ বাবে শীঘ্ৰেই চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিব চৰকাৰে লগতে 1 টকা ঘুষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব আপুনি আৰু শীঘ্ৰেই ৰাজ্যত আৰম্ভ হ'ব মুখ্যমন্ত্ৰী আৱাস যোজনা যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা পোৱা নাই সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনা মুখ্যমন্ত্ৰী আৱাস যোজনাটো পকী ঘৰ লাভ কৰিব হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সুবিধা নোপোৱা হিতাধিকাৰীয়ে পাব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ সুবিধা প্ৰধানমন্ত্ৰী লগতে যিখন চৰকাৰে আঁচনি ঘোষণা কৰিছে লগতে কৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ সহায়ত 1 লাখ টকাৰ পৰা 2 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য দিয়া হ'ব আৰু লাখ লাখ যুৱক যুৱতীয়ে লাভ কৰিব এই চৰকাৰী ধন হয় বন্ধুসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও ডাঙৰ মন্তব্য আৰু ৰাজ্যৰ হাজাৰ হাজাৰ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক দিয়া হ'ব চৰকাৰী ধন আৰু প্ৰত্যেকগৰাকী মহিলাক 10,000 টকা দিব চৰকাৰে লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা বেংক একাউণ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5টা ডাঙৰ ঘোষণা হয় বন্ধুসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি 5টা ডাঙৰ ঘোষণা কৰিছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিও